শিৱসাগৰৰ ডিক্সু মাউতগাঁও আৰু ঘোঁৰাচোৱা গাঁৱত ঐতিহ্য আৰু পৰম্পৰাৰ নিদৰ্শন দুয়োখন গাঁৱৰ 100ৰো অধিক পৰিয়ালে জীয়াই ৰাখিছে ৰজাঘৰীয়া কৰি খেল সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত থকা কৰি খেলক জীয়াই ৰাখি গাঁওবাসীয়ে দেখুৱাইছে অপূৰ্ব নিদৰ্শন চ'ত মাহৰ পহিলা দিনটোৰ পৰা বহাগৰ উৰুকাৰ দিনটোলৈ আনন্দৰে এই খেল খেলি আহিছে গঞাই আহোম স্বৰ্গদেউসকলৰ আমোলত গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে খেলিছিল এই কৰি খেল অসমৰ পৰম্পৰাগত খেলসমূহৰ অন্যতম এই কৰি খেল আপোনালোকে এইদৰে কৰি খেলত ব্যস্ত হৈ পৰিছে ডেকা বুঢ়া মেথা সকলো এয়া আহোম স্বৰ্গদেউসকলৰ পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰৰ ডিক্সু মাউতগাঁও আৰু ঘোঁৰাচোৱা গাঁৱত এইদৰে ঐতিহ্য আৰু পৰম্পৰাৰ নিদৰ্শন দাঙি ধৰিছে দুয়োখন গাঁৱৰ 100ৰো অধিক পৰিয়ালে এইদৰে ৰজাঘৰীয়া কৰি খেল জীয়াই ৰখা পৰিলক্ষিত হৈছে কৰি খেলৰ অৰ্থটো হ'ল কৰিটো মুঠি দেখিছে নহয় 6টা কৰি হিচাপ হ'লে 6টা কৰি ওপৰলৈ হ'লে 12 বুলি ধৰোঁ 6টা কৰি তললৈ হ'লে 6 বুলি ধৰোঁ 6টা কৰি তললৈ এটা ওপৰলৈ হ'লে 12 বুলি ধৰোঁ আৰু 6টা কৰি 5টা ওপৰলৈ এটা তল হ'লে 25 তাৰপিছত 1 2 3 4 লৈকে হিচাপ হয় কৰি খেলৰ ঐতিহ্য ঢাল এখন আছে ঢালখনৰ হিচাপবিলাক ঘৰবিলাক পাবই গাতে হাত ন এনেকৈ চিৰে কৰি চিৰে চাৰি পেটে বাৰ এনেকৈ হিচাপ হয় কিন্তু কৰি খেলৰ ঐতিহ্যটো আমি বিচাৰিলে আহোম ৰজাৰ দিনৰ পৰাই এইটো আহে বুলি ভাবিছোঁ বা ভাবোঁ এই স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কৰি পচি খেলিছিল ৰংঘৰত বিভিন্ন খেলা খেলিছিল ৰজাসকলে যেতিয়া যুদ্ধ বিগ্ৰহ ইত্যাদি যাত্ৰা কৰে তাৰ আগতে এই খেলখনৰ যোগেদি জয় পৰাজয় এটা নিৰ্ণয় কৰে ধৰি লওক ইয়াত ঢাল 4খন আছে 4খন ঢালত পূবা পশ্চিমা উত্তৰা দক্ষিণা এতিয়া ধৰি লওক শত্ৰুপক্ষ এটা ঢাল লৈ আৰু ৰজাঘৰীয়া এটা ঢাল লৈ প্ৰতিযোগিতাটো কৰে